সংগ্ৰামী সেনা অসমে আজি শিৱসাগৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত আমি অৱস্থান ধৰ্মঘট কাৰ্যসূচী হাতত লৈছোঁ আৰু এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে ঐতিহাসিক যমুনা মৰিবিল আৰু ৰূপহী জানক বেদখলমুক্ত কৰিবৰ বাবে আমি চৰকাৰ আৰু জিলা প্ৰশাসনৰ ওচৰত দাবী উত্থাপন কৰিছোঁ। আপোনালোক সকলোৱে অৱগত যে ঐতিহাসিক যমুনাখন আজি এটা ডাষ্টবিনলৈ পৰ্যবেক্ষিত হৈছে, মাত্ৰ জাবৰৰ দম। আৰু তাতোতকৈ ডাঙৰ কথাটো হ'ল ঐতিহাসিক যমুনা এচাম অসাধু ব্যক্তিয়ে এই যমুনাখন কিন্তু অবৈধভাৱে বেদখল কৰি শেষ কৰিছে আৰু তাৰ পিছতো এই যমুনাখনৰ মাজত আচলতে একাংশ অসাধু ব্যক্তিয়ে যমুনাখনৰ মাজত ঘৰ বনাইছে আৰু আমি জানিব পাৰিছোঁ এই যমুনাখনত বোলে চৰকাৰে পট্টা দিছে। আমি অতি শীঘ্ৰে এই পট্টা কেঞ্চেলেশ্যন কৰি সেই ঘৰকেইটা ভাঙি পেলাবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। তাৰ লগে লগে ঐতিহাসিক যি মৰিবিলখন হৈছে শিৱসাগৰ নগৰৰ কৃত্ৰিম বানৰ সুৰক্ষা ৰক্ষা কৱচ। এই কৃত্ৰিম বানৰ সুৰক্ষা ৰক্ষা কৱচ আজি মৰিবিলখনত এচাম অসাধু ব্যক্তিয়ে দখল কৰি সংকুচিত কৰি আহিছে। আমি বাৰম্বাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি দাবী উত্থাপন কৰিছোঁ, জিলা প্ৰশাসনক আমি দাবী উত্থাপন কৰিছোঁ, কিন্তু কোনো তেওঁলোকে কাণ খাৰ দিয়া নাই। তাৰ উপৰিও আজি অসমীয়া জাতিৰ স্বাভিমান আজি সেই ৰংঘৰ এজাক মাত্ৰ বৰষুণতে পানীৰে উপচি পৰে। আমি দাবী জনাই আহিছোঁ যে অতি শীঘ্ৰে এই ৰংঘৰৰ কাষেদি বৈ যোৱা ৰূপহী জানটো যি অসাধু ব্যক্তিয়ে অবৈধভাৱে বেদখল কৰিছে, অট্টালিকা বনাইছে, লেট্ৰিন বনাইছে, সেইসমূহ ভাঙি সেই ৰূপহী জানটো দখল কৰি দিবৰ কাৰণে, ৰূপহী জানটো বেদখলমুক্ত কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। আৰু আমি মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু শিৱসাগৰ জিলা প্ৰশাসনক আমি 15 দিনৰ সময়সীমা বান্ধি দিছোঁ আৰু এই 15 দিনৰ ভিতৰত যদি তেওঁলোকে এই তিনিটা সম্পদৰ ওপৰত যদি কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়াহ'লে আমি 15 দিনৰ ভিতৰত আমি গণতান্ত্ৰিকভাৱে তীব্ৰ প্ৰতিবাদ কৰিবলৈ আমি বাধ্য হ'ম। শিৱসাগৰ স্তব্ধ কৰি দিম আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক অসমৰ বিভিন্ন অঞ্চলত যি উচ্ছেদ চলাইছে আমি ধন্যবাদ জনাইছোঁ। আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক শিৱসাগৰতো উচ্ছেদ চলাবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়া হতাশ হ'বনে এই শিৱসাগৰত তেওঁলোকে উচ্ছেদ চলাবৰ কাৰণে? আৰু আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই অৱস্থান ধৰ্মঘট স্থলীৰ পৰাই আমি দাবী উত্থাপন কৰিছোঁ অতি শীঘ্ৰে যাতে যমুনা মৰিবিল আৰু ৰূপহী জানকে ধৰি যি ঐতিহাসিক সমলসমূহ আছে এই সমলসমূহত যাতে তেওঁলোকে আচলতে উচ্ছেদ চলায়, তাকে আমি আজি সংগ্ৰামী সেনা অসমে দাবী উত্থাপন কৰিছোঁ।